বিধ্বস্ত পথৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে ১ নম্বৰ ৰঙাগড়া গাঁৱৰ ১০০ ৰাইজে। ইয়াকে লৈ শুকুৰবাৰে ১ নম্বৰ ৰঙাগড়াত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যাপক কষ্টৰ সন্মুখীন হৈছে। আনকি সময়ত জৰুৰীকালীন সেৱাৰ বাহনসমূহ গাঁওখনলৈ যাব নোৱাৰা হয়। সমান্তৰালভাৱে সমাগত বাৰিষাক লৈ এতিয়া চিন্তিত হৈছে অঞ্চলটোৰ দুৰ্ভগীয়া ৰাইজ। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পঞ্চায়ত প্ৰতিনিধিয়ে কেইবাবাৰো উক্ত পথ নিৰ্মাণৰ আশ্বাস দিছিল যদিও সেয়াও ফুটুকাৰ ফেনত পৰিণত হ'ল। সেয়েহে বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত ক্ষোভিত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। হয়, নমস্কাৰ। মই ঢেকীয়াজুলি সমষ্টি ১ নম্বৰ ৰঙাগড়া গাঁৱৰ বাসিন্দা। কিন্তু এতিয়া আমাৰ যিটো যাতায়াতৰ পথ, মূল পথ হয় আমাৰ এইটো। আমাৰ স্কুলৰ ল'ৰা ছোৱালীক আমাৰ গাঁৱৰ ৰাইজ এতিয়া বাৰিষাৰ দিন আহি আছে, ঘৰৰ পৰা ওলাব নোৱাৰা হৈছোঁ। তেতিয়া আমাৰ বিধায়ক ঢেকীয়াজুলি সমষ্টিৰ অশোক সিঙৰ ডাঙৰীয়া, তেওঁক আমি অনুৰোধ জনাইছোঁ যে আমাৰ এইটো ৰাস্তাত অতি সোনকালে দৃষ্টি দিব লাগে, আমাৰ ৰাস্তাটো হ'ব লাগে। যেতিয়া ইলেকশ্যন আহে তেতিয়া বহু ধৰণৰ ৰাইজ আহি পেলাই ইলেকশ্যন ভোট দিব লাগে, সিহঁতক ভোট দিওঁ, ভোট দি জিকানিৰ পিছতো আপোনালোকৰ আমাৰ এইটো ৰাস্তাৰ কাম কোনেও নাচায়, আজিলৈকে চোৱা নাই। সেইকাৰণে আমি আমাৰ গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আগন্তুক দিনত যদি আমাৰ ৰাস্তাৰ কাম নহয়, তেতিয়াহ'লে আগন্তুক দিনত আৰু ভয়ানক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমাৰ গাঁৱৰ ৰাইজে বাধ্য হৈছে। এতিয়া আপোনালোকে মুঠতে আমাৰ ৰাস্তাখিনি অতি সোনকালে বনাই দিব লাগে। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।